আজি মোৰে সৌভাগ্য মই আসলতে সরকারি কার্যসূচীত আহিছিলো কিন্তু তার লগতে এটা আমার দলৰ কার্যসূচীটো অংশগ্রহণ কৰিব পাৰিলো তাৰ কাৰণে মই অত্যন্ত সুখী হৈছো আৰু আপোনালোকক লগ পাই দুখাৰ কথা আপোনালোকৰ শুনিলো আপোনালোকক ময়ো ক'ব পাৰিম তাৰ কাৰণে অত্যন্ত আনন্দিত হৈছো শ্রদ্ধা ৰাইজ প্ৰথমে মই কওঁ আজি মোৰ ইয়ালৈকে অহাৰ কাৰণটো আছিলে যে আমি আপোনালোকৰ এই অঞ্চলটো আমাৰ ৰংখাং বিথুং ৰেংখামা আৰু কপিলি এই তিনিটা সমষ্টি আমাৰ সাধাৰণতে পাহাৰৰ তলত আৰু ওপৰৰ পৰা কপিলি বৰপানী নদীৰ পৰা পানী আহি আমাৰ এই অঞ্চলটোত ভয়াবহ বানৰ সন্ত্ৰাস কৰে বানপানী হয় প্লাৱন হয় সন্ত্ৰাস হয় মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে যোৱা 3 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত মই জলসম্পদ মন্ত্ৰী হোৱাৰ পাছত আপোনালোকৰ এই অঞ্চলটো যিখিনি মই কলো আমাৰ ৰংখাং বিথুং আৰু কপিলি এই অঞ্চলটো বানপানী মুক্ত কৰিবলৈ প্ৰায় 75 কোটি টকা ইতিমধ্যে দিছো আৰু অলপ কাম বাকী আছিলে সেইখিনি কামৰ আজি চোৱা চিতা কৰিবলৈকে ইয়ালৈকে আহিলো বৰষুণ পৰাৰ কাৰণে একেবাৰে সাইড গৈ নাপালো কিন্তু সিদ্ধান্ত ললো যে অহা বাৰিষাৰ পাছত মানে বাৰিষা আৰু 3 মাহ আছে বুলি ধৰি ললো আমি নৱেম্বৰ মাহৰ পৰা আপোনালোকৰ এই অঞ্চলত 15 কিলোমিটাৰ মথাউৰি বনাম আৰু এই আমাৰ অঞ্চলটো বানপানীৰ পৰা মুক্ত কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিম আজি এই কথাবিলাক ৰাইজে গম পাব লাগিব যে অসম চৰকাৰে আমাৰ স্বায়ত্তশাসিত পৰিষদ থকাৰ পাছতো যোৱা 3 বছৰ 75 কোটি টকা আমি এক্সট্ৰা দিছো এই বছৰ আমি প্ৰায় 30 পৰা 35 কোটি টকা দিম আমাৰ নিয়মটো কি এটো হৈছে আমাৰ ট্ৰান্সফাৰ সাবজেক্ট ওয়াটাৰ ৰিসোর্স টু ট্রান্সফার সাবজেক্ট ওয়াটার রিসোর্সৰ নিয়ম মতে আমি আমাৰ 6 শিডিউল আমি ডিস্ট্রিক্টত টকা দিব নালাগে কিন্তু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে বিটিআৰত যোৱা 3 বছৰ আমি ওয়াটাৰ ৰিসোর্সৰ পৰা মই ওয়াটাৰ ৰিসোর্স মন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাই মোক ওয়াটাৰ ৰিসোর্স মন্ত্ৰী বনোৱাৰ পাছত বিটিআৰক 350 কোটি টকা দিছো বানপানী নাইকিয়া কৰিব আৰু কাৰ্বি আংলঙৰ দুইখন জিলা মিলাই প্ৰায় আমি 90 কোটি মান টকা দিছো এইবাৰো আপোনালোকৰ দুইখন জিলাত প্ৰায় 40-45 কোটি টকা দিম আপোনালোকৰ থকা দায়িত্ব আকৌ কৈছিলো ট্ৰান্সফাৰ সাবজেক্ট আমি নিদিলেও একো নাই যিখিনি টকা দিছো এইখিনি আমি আমাৰ নন শিডিউল ডিস্ট্ৰিক্টৰ টকা এই নন শিডিউল ডিস্ট্ৰিক্টত যেহেতু বানপানী প্ৰায় কমি আহিছে গতিকে আমি 6 শিডিউল হওক নন 6 শিডিউল হওক আমাৰ মতলব নাই এখন অসমৰ প্ৰত্যেকটো জায়গাত কাম কৰিম তাৰ কাৰণে মই আকৌ কৈছো যোৱা 3 বছৰত আমাৰ 3খন ডিস্ট্ৰিক্ট কাউন্সিলক বা আমাৰ 6 শিডিউল আমাৰ জিলা কেইখনত অসমৰ ওয়াটাৰ ৰিসোর্স ডিপাৰ্টমেণ্টে প্ৰায় 500 কোটি টকা দিছে আৰু দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো